সকলোকে নমস্কাৰ আৰু সন্মান জনাই এটা নতুন ভিডিঅ'লৈ পুনৰ আহিলোঁ আৰু আজি মোৰ নতুন ভিডিঅ'টোত আছে মই গৈছিলোঁ মানে আমাৰ শহু শাহু ঘৰলৈ আৰু শহু শাহু ঘৰলৈ যাওঁতে আমি গৈছিলোঁ মানুহগৰাকী আৰু মই আৰু লগতে আমাৰ ৰিয়ান আমি তিনিজন গৈছিলোঁ তেওঁলোকৰ ঘৰলৈ আৰু যিহেতু আমাৰ শহু আই মানে অলপ মানে গাটো বেয়া আছিলে খবৰ কৰিবলৈ গৈছিলোঁ আৰু এপাক চাই আহিবলৈ আৰু আমি গৈ পোৱাৰ পিছতে আমাক চাহ খাবলৈ দিছিলে এনেকৈ আৰু চাহ খোৱাৰ পিছতে মানে চাহ খোৱাৰ পিছতে নহয় একচুৱেলি চাহ খাই আছোঁ ভাল বেয়া খবৰ লৈ আছোঁ তথাপিও মানে গা ভাল নাই সেয়ে মানে বিশেষকৈ মানে গা ভাল নাই সেইকাৰণে সেইটো উদ্দেশ্যতে আমি মানে আমাৰ শহু দেউতাৰ ঘৰলৈ গৈছিলে এনেকৈ ঘৰলৈ আহি পাই ফটো তাত লাগিছে চাহ তাহ খোৱাৰ পিছত এয়া ফটো কোনে তুলি আছে দেখিছেনে বা এয়া এইগৰাকী ভণ্টিয়ে একপি মোকো তোলা লগত তুলিছা নাই এইফালে দেখিছেনে এইফালে আমাৰ মানুহগৰাকীয়ে মানে কি কৰি আছে হাঁহৰ মাংস আৰু কোমোৰা বনাই আছে হাঁহ মাংস আৰু কোমোৰা দেখাত অলপ বগা বগা ঢেলেকা লাগিছে কিন্তু পিছত ইয়াৰ মানে যিখিনি মানে হাঁহ মাংস আৰু কোমোৰাটো বহুত টেষ্টি আছিলে খাবলৈ দেখিবলৈ ভাল হৈছিলে কিন্তু বনাই থাকোঁতে বৰ হালধীয়া নিচিনা লাগিছে এই মাংসবিধ একচুৱেলি মানে শাহু ঘৰতে বনাই আছে মানুহগৰাকী আৰু আমাক খাবলৈ বুলি বিশেষকৈ মানে হাঁহৰ আয়োজন কৰিছিলে হাঁহ মাংসৰ আয়োজন আৰু এয়াই আৰু সুবিধা শাহু ঘৰত ফুৰিবলৈ গ'লে আৰু মানুহগৰাকীয়ে বনাই আছে মানে এইটো কাৰণতে বনাই আছে যে মানে আমাৰ শহু আইতাৰ মানে গাটো ভাল নাই পুনৰ অলপ সেয়ে মানে মানুহগৰাকীয়ে বনাবলগীয়া হৈছে হাঁহৰ মাংস ভাত আজি কিহে ভাত খাইছে গম পাইছা নাই মইনা কিহে খাইছা হাঁহৰ মাংস এইফালে মোলে আনিলে দাইল গৰম দাইল এইফালে হাঁহৰ মাংসৰ কোমোৰা লগতে ভাত আৰু নৰসিংহ চাটনি লোৱা কোনে কোনে ভাত খাই আছা ন ইমানে কেমেৰামেন আহিছে লাজে লাগিব পাই ভাত খাবলৈ খাবলৈ মই বনাইছো আলু দিয়া হৈছে খালি কম দিয়া এখন বাইদেউ ও পাহৰিছিলে তুমি কবাত হৈছে আলহী আহিছে আলহীক দেখাইছে অকণমান বনোৱা পাল একোৱে নাই ভাত খাই হাঁহ মাংস আৰু কোমোৰা আলু দাইল এয়া এনেকুৱা লাগিছে ভাল লাগিছে চাটনিটো পাহৰিছিলো আৰু নেমু হ'ব আৰু ইমানকে নুঠাই নহয় ধুনীয়াকৈ খাই দেখা কেনেকৈ মইতো খামেই ধুনীয়াকৈ খাম খালি মই শেষ মুহূৰ্ততে পাইছেহি শেষ মুহূৰ্তত হ'ব একো নহয় শেষ মুহূৰ্ততো এয়া মাংস আছে এয়া হাৰ্ডিবিলাক আছে খালোৱে সন্ধিয়ালৈ আকৌ এইফালে দেখিছেনে পৰ্ক বনাই আছে আৰু যিহেতু মানে পৰ্ক অৰ্থাৎ গাহৰি মাংস বনাই আছে গাহৰি মাংস খাবলৈ খুবেই ভাল লাগে নহয় জানিব সকলোৱে আৰু গাহৰি মাংস যিহেতু এনেদৰে বনাই আছে কিন্তু ইমান মানে স্পেচিয়েল যে বনোৱা নাই অলপ মানে সাধাৰণভাৱে বনোৱা হৈছে ঘৰতে আপোনালোকে বাৰু এনেকৈ বনাই নে গাহৰি মাংসৰ অৱশ্যে গাহৰি মাংস যেনেধৰণে বনালেও মানে খাই ভাল লাগে নহয় জানো বাৰু লাগিলে বইলেই হওক বা ভাজিয়েই হওক যেনেধৰণে বনালেও গাহৰি মাংস টেষ্টি সদায় ইয়াৰ টেষ্টিটো অন্য মাংসলৈ কেতিয়াও নিমিলে আৰু এইফালে অনামিকা লগতে এগৰাকী ভণ্টিয়ে কাটি আছে ৰাতিপুৱা নহয় একচুৱেলি প্ৰায় দুপৰীয়া সময়তে ৰবাব টেঙা আৰু একটা লোকেল মৌচুমী বুলি বিক্ৰী কৰিছিলে লোকেল মৌচুমী নে কি নাজানো বগা টাইপৰ অলপ আৰু এটাতো ৰবাব টেঙা হয় ৰঙা দেখিছেনে বাৰু দেখি মোৰ লোভেই লাগি যায় আৰু খালোঁ অৱশ্যে নোখোৱা নহয় তেওঁলোকৰ পৰা তেওঁলোকে যিহেতু কাটিছিলে সকলোকে খাব দিছিলে আৰু ৰবাব টেঙাটো তেওঁলোকে মানে কাটিছিলে মানে চকলি আছিলে যিটো মানে চকলীয়া বুলি কয় মানে চকলটো কেনেকৈ কাটে সেইটোকে চকলীয়া বুলি কয় আৰু খাবলৈ বহুত টেষ্টি হয় মানে ৰসটো ওলাই যিহেতু আৰু ফুটিয়ালে খাই ইমান টেষ্টি নালাগে অলপ চচঙা লাগে আপোনালোকে কেনেকৈ কাটি খায় বাৰু তেনেকুৱা যোগে
মাকৰ সৈতে দুগৰাকী জীয়াৰীয়ে কেনেকৈ হাঁহি আছে দেখিছেনে বাৰু কিমান যে ভাল লাগে নহয়নে বাৰু মাক জীয়েক কেনেকৈ হাঁহি আছে সকলোৱে বহুত সুন্দৰকৈ মানে তেওঁলোকে মানে কি হয় টেঙাটো চকলিয়ালে দেই আৰু টেঙাৰ চকলিয়াৰ পিছত আনিলে এখিলা কলপাত আৰু কলপাতত মানে তেওঁলোকে খাবলৈ দিব বুলি যিহেতু পাতত খালে টেঙা বেছি মানে টেষ্টি লাগে আৰু ভাল লাগে প্লেটত খালে কিবা আৰ্টিফিচিয়েল লাগে বুলি তেওঁলোকে কৈছে সেয়ে মানে কলপাততে খাব বোলে যিহেতু কলপাতত খাব আৰু সেই কলপাত কাটি আছে তেওঁলোকে থেংক ইউ কেনেকুৱা লাগিছে খাবলৈ মজা লাগিছে মৌচুমী টেঙা বুলি ৰবাব টেঙা দিলে ইমান বেয়া ঠগন দিলে অ' বেপাৰীটোৱে আমাক এই ৰবাব টেঙা দিছে মৌচুমী টেঙা বুলি তাত ঠগন দিছে একচুৱেলি আমিহে বুৰ্বক নেকি লাগে নহয় একো মৌচুমী ইয়াত হেৰিয়ে নাই গুণাগুণে নাই তাৰ ৰবাব টেঙা হয় এনে ঠগিলে আমাক ৰবাব টেঙা ঠগিলে মাইনা খাইছা কেনেকুৱা লাগিছে এনেকুৱা থাকে কিন্তু সৰু হয় খাই দিয়া খাই দিয়া সেইজোপা নহয় সেইজোপা বেছিবা ৰঙাজোপা এইজোপা কি পঞ্চমুখী কয় ন সহস্ৰমুখী জবা ফুল নহয় নি এইজোপা জবাই হয় মানে সহস্ৰমুখী জোপা মই নাজানো সেইটো মই সেইটো ইদিনাখন দুপৰীয়া আকৌ খালোঁ আমি গাহৰি মাংস বনাই আছে আকৌ এনেকৈয়ে আৰু চাওকচোন সুন্দৰ হৈছে দেই মাংসখিনি দেখাত খাবলৈ নিশ্চয় মাংসৰ ইমানকৈ খোৱাটো ভাল নহয় কিন্তু কি কৰিব আৰু আলহী হিচাপে গৈছোঁ তেওঁলোকে খুৱাইছে খাইছোঁ আৰু ঘৰত আহি আৰু ৰেষ্ট দিব লাগিব অলপমান দিন পনীৰ